Hello guys, আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিছিলে আমি আছো বৰ্তমান ৰামোজী ফিল্ম সিটিত অলৰেডি যোনটো বাহুবলী সেট হয় হেতু আমি অলৰেডি চালো আৰু এফালে হয় এক্সিট আৰু আমি ইয়াৰ পৰা ওলাই এতিয়া আমাৰ নেক্সট লোকেশনত যাম নেক্সট লোকেশন কোড যাও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকক মই ৰামোজী ফিল্ম সিটি গুটেইখিনি বস্তু দেখাম কোড কি আছে এখিনি হল এডভেঞ্চাৰ ল্যান্ড এটু কয় ইয়াতে বাস আহিছে কাৰণে আমি আহিছো কাৰণ আমাৰ ইয়াত কৰিবলগীয়া একো মানে তেনেকুৱা নাই বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ কাৰণে হয় এবোৰ কিবা কিবি টাস্ক থাকে মানে যোনবিলাক ৰোপৱে আছে বা এনেকুৱা বহুত কিছুমান কিবা কিবি আছে এবোৰ ইয়াতে কৰিব পাৰি আৰু এবোৰ বহুত প্ৰাইস বহুত বেছি হয় আৰু এবোৰ আমাৰ কাৰণে নহয় সৰু ল'ৰা-ছোৱালীবোৰৰ কাৰণে হয় গতিকে আমি ইয়াত একো কৰা নাছিলো তাৰ পৰা আহি পেলে তলত বাস ৰখি আছিল আমি বাস ৰখি আহি পেলে আমি আমাৰ নেক্সট লোকেশনত আহিলো আৰু এই জায়গাখিনিক কয় ইউৰোপিয়ান ষ্ট্ৰীট আপোনালোকে দেখিলে গম পাব মানে এটো আমাৰ ইন্ডিয়াত এনেকুৱা জায়গা নাই বাহিৰৰ কান্ট্ৰিবোৰ যেনেকুৱা হয় তেনেকুৱা এটা মানে এৰিয়া বনাই থৈ দিছে বহুত ধুনিয়া হয় ঘৰবিলাক বহুত ধুনিয়া হয় বাহিৰৰ ঘৰবোৰৰ নিচিনাই হয় মানে দেখিছেনে ঘৰবিলাকত ইমান ধুনিয়া কালাৰফুল হয় ৰাস্তাবিলাকত দেখিছেনে এই যোনটো ষ্ট্ৰীট হয় যোনখিনি হয় এইখিনিক ইউৰোপিয়ান ষ্ট্ৰীট বুলি কয় আৰু মানে তাত নাম দিছে আৰু বহুত সিনেমা শুটিং ইয়াতে বহুত সিনেমা শুটিং কৰা হৈছে মই আপোনাক বাসখনৰ ভিডিও এটা দেখাই দিম ভালকে এখন আমাৰ বাসখন চাওক এখন বাসতে বহি পেলা আমি ঘুৰিছো গুটি ৰামোজী ফিল্ম সিটিখন প্ৰায় 2770 বিঘা মাটি আছে মানে ইয়াতে আৰু এই বাসখনে দি আমাক গুটি এৰিয়াবোৰ ঘুৰাই বাসখন দেখিবলৈ ইমান ধুনিয়া দেখিছেনে আৰু আপোনালোকে তাৰ পিছত এইটো চাওক ঘৰবোৰ চাওক মোৰ মানে ঘৰবোৰ দেখি এনেকুৱা লাগিছে কাশ মই এনেকা এটা ঘৰৰ ভিতৰত থাকিব পাৰা হলে আৰু ইয়াৰ ভিতৰত কিবা কিবি দেখাই মানে ইয়াতে এই সব দেখাই সিনেমা কেনেকে বনাই কি প্ৰসেস ইউজ কৰি পেলে সিনেমা বনাই এনিমেশন সিনেমা যোনবিলাক এনিমেশন মুভি হয় এই এনিমেশন মুভি বিলাক কেনেকে বনাই ইয়াত হেয়াই দেখাব ইয়াত মানে তাৰ এটা শো দেখাই যে এনিমেশন বিলাক কেনেকে চলি থাকে ভিতৰৰ ফালে যাব লাগে ভিতৰত গৈ পেলে তাত শো হয় ইয়াতে ছোৱালী এজনী আছে দেখিছে এই ছোৱালীজনীয়ে মানে তাই কিবা বডিত কিবা লগাই আছে কৈছিলে মই নামটো মনত ৰাখিব পৰা নাই কি বস্তু কিবা এটা লগাই আছে যাৰ কাৰণে ছোৱালীজনীয়ে যেনেকে মুভ কৰে যোনফালে মুভ কৰে তাত যোনখন পিকচাৰ আছে হেৰি তাতে তেনেকে মানে মুভ কৰে ছোৱালীজনীয়ে যদি হাতখন দিয়ে হেফালে এনিমেশনৰ যোনটো সিনাৰিও আছে তাত তেনেকে মুভ কৰে মানে তেনেকে বস্তুবিলাক কৰে আৰু এনিমেশন মুভি বিলাক এনেদৰে বনাই আপোনালোকে যদি কোনোবাই সিনেমা কৰে বা মুভি কৰে মুভি এনেকুৱা শখ আছে ফটোগ্ৰাফি ভিডিওগ্ৰাফি এনেকুৱা শখ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত লাভ হ'ব তাৰ পিছত আহি নেক্সট এটা হেৰি প্ৰথমতে আমি বুজি পোৱা নাছিলো ইয়াত কি হৈ আছে তাৰ পিছত গম পালো যে আমি ওলাই আছো তাত এখন বুলি লণ্ডন ব্ৰিজ আমাৰ লোকেল ইউৰোপ কিছুমান যে দেখাই এইবিলাকে মানে দেখাই শুটিংত অরে দা কোড আছে আইডিয়া হ্যাঁ এফালে কোৱা কোড আছে আইডিয়া লণ্ডন আৰু এতিয়া ইউৰোপত গৈ আছো ইউৰোপত এতিয়া বৰ্তমান ইউৰোপত ঘূৰি আছো আমি ইউৰোপৰ এই গলিতে মানে সুপাৰমাৰ্কেটত সোমাই আছো এইবোৰকে মানে কয় গম পাইছেনে মই আপোনালোকক ভিডিও এটা জৰিয়তে দেখাই দিছো জায়গাটো মানে কেনেকুৱা লাগিছে গুটেই ফালে এবাৰ চাওক আৰু গছবোৰ যে বাহিৰৰ ঘৰৰ বাহিৰবোৰত যোনবোৰ গছবোৰ লগোৱা আছে গছবোৰে মানে আৰু বেছি ধুনিয়া দেখাইছে জায়গাটো আৰু মোৰ সবতছে ভাল লাগিছে এই জায়গাটো মানে আৰু জায়গাটো ইমান ধুনিয়া সাফা হৈ আছে ঘৰবিলাকত ইমান ধুনিয়া ঘৰবিলাকৰ ডিজাইন ইমান ধুনিয়া হয় মানে সব ভাল লাগিছে তাৰপিছত আমি তাৰ পৰা ইয়াতে লিখা আছে ৱে টু এয়াৰপোৰ্ট ইয়াতে এটা এয়াৰপোৰ্টও আছে য'ত মানে যোনবিলাক ফ্লাইটৰ যোনবোৰ সিন থাকে এইবোৰ কৰে তাতে কৰে বহুত সিনেমা আছে সাউথৰো বহুত কেইখনমান মুভি আছে যোনটো সেই এয়াৰপোৰ্টটোতে কৰিছে তাৰপিছত আমি এতিয়া এয়াৰপোৰ্টলৈ যাম মানে ৱে টু এয়াৰপোৰ্ট যোনফালে লিখা আছে সেইফালে আমি যাম গৈ পেলাই তাৰ পৰা আকৌ আমি নেক্সট লোকেশনৰ কাৰণে আমি বাস পাম তাতে উঠিবগে লাগিব বাস
এইটো আহিম আমি এয়াৰপোৰ্ট পালোহি আৰু পৃথিৱীৰ এইটো এনেকুৱা এটা এয়াৰপোৰ্ট য'ত প্লেন নহয় বাছ পোৱা যায় ভিতৰত আছে বাৰু প্লেন এখন মানে আপোনালোকে দেখিলে চাগে গমেই নাপাব এখন আমি ফ্লাইটৰ ভিতৰত বহি থকা নিচিনা লাগিছে কিন্তু এখন এনেই মানে এটা ডেমোৰ কাৰণে শ্বুটিঙৰ কাৰণে এখন সজাই থোৱা আছে তাৰপিছত ইয়াতে আমি উঠি বাছত উঠিম এই বাছ ৰখি আছে তাতে বাছত উঠি আমি আমাৰ আকৌ নেক্সট লোকেশ্যনত যাম তাৰপিছত আমি বাছত উঠি গৈ আছো এটো এটা বিল্ডিং ইয়াতে বহুত কিছুমান সিনেমাৰ শ্বুট কৰা হৈছে কেজিএফ খনৰ চেপ্টাৰ 2 টু এটো বিল্ডিং এ দেখুৱা হৈছে এটো হৈছে হাৱা মহল আৰু এই মহলটো পা মানে ৰামোজী ফিল্ম সিটি খন প্ৰায় গোটেইখন দেখা পোৱা যায় 80% মান দেখা পোৱা যায় বুলি কৈছে আৰু হাৱা ৰামোজী ফিল্ম সিটি ইয়াৰ পৰা দেখা পোৱা যায় এফালে যায় তললে মছালা মহল Sanctuary Garden, Japanese Garden, Bus Boarding Point, Restroom. This is Masala Mahal. মানে ইয়াত খানা পায় আৰু এখন হৈছে জাপানিজ গাৰ্ডেন ইয়াতে মানে অলপমান আৰাম কৰিব পাৰি ওপৰৰ পৰা যেনেকে ওয়াটাৰফলৰ নিচিনাকে পানী পৰি আছে তাতে বলে পানীটো বহুত সাফা হয় তাত ব্লিচিং পাউডাৰ দি পেলেট হৈছে পানীটোত আপোনালোকে ফ্ৰেছ হও বুলি কলে মুখসুং ধু বুলি কলে ইয়াতো ধুব পাৰে বা ৰেষ্টৰুমো আছে তাতো যাব পাৰে আমি অলপ টাইম ইয়াতে বহি ললো কাৰণ মানে বাছত ঘূৰিছো যদিও খুজুক আহিছো বহুত টায়াৰ্ড হৈ গৈছো তাৰপিছত এইফালে তাৰ ওচৰতে আছিল এটো বাটাৰফ্লাই গাৰ্ডেন ইয়াতে বাটাৰফ্লাই বিলাক বহুত পখিলা আছে ভিতৰতে গছ আছে তাতে গছতে পখিলাবোৰ পৰি থাকে মই চেষ্টা কৰিছিলো মোৰ হাতত উঠাবলৈ কাৰণে কিন্তু উঠাব পৰা নাই কিন্তু ইয়াত মানে পখিলাবোৰে ওচৰলে মানুহ আহিলেও উৰি না যায় কাৰণ সিহঁতে ইয়াতে বহুত মানুহ আহে ইয়াতৰ অভ্যাস হৈ গল তাৰপিছতে এফালে ওয়াটাৰফল এটা আছে হেতুতে বুলে বাহুবলী 2 খনৰ যোনটো ওয়াটাৰফলটো হেতুৱে দেখুৱা হৈছে বুলি কৈছে কিন্তু নাজানো আৰু হেতু নিচিনা লগা নাই বাৰু তাতো বহুত ডাঙৰ দেখুৱা গৈছিল ইয়াতে হাঁহ আছে বহুত চৰাই তৰাই ধৰি কিবা কিবি আছে ভিতৰত পুখুৰী নিচিনাকে বনোৱা হৈ আছে সুইমিং পুল এইবোৰ তাতে হাঁহবোৰে ঘূৰি ফুৰে আৰু সেইফালে আছে ওয়াটাৰফলটো আমি সুধাতে কৈছিল ইয়াতে বুলে বাহুবলী মানে যোনটো ওয়াটাৰফলৰ যোনটো সিন আছে ইয়াত অলপমান শ্বুট কৰা হৈছিল এটোটো ইমান সৰু হেতুটো বহুত বেছি ডাঙৰ আছিল হ'ব পাৰে কেমেৰাৰ ক্যাপাসিটি হ'ব পাৰে তেনেকে দেখাবও পাৰে তাৰপিছত আমি মানে বহুত টাইম আমি কতো থাকিব পৰা নাই কাৰণ জলদি জায়গাটো বহুত ডাঙৰ হয় জলদি চাই পেলে খতম কৰিব লাগে আৰু এছক ফুল সব মোৰ মানে এখিনি জায়গা মোৰ ইমান বেছি ভাল লাগিছে এনেও ফুল বহুত বেছি ভাল পাওঁ আৰু যতে ফুল দেখো তাতে এনেকুৱা লাগে তাতে ৰখিম বহুত বেছি এনেকুৱা ফুল দেখিলে সিগিবও মন যায় কিন্তু ফুল সিগাটো বেয়া কথা বাৰু মই সিগু কেতিয়াবা অলপমান বদমাসি কৰো ফুল সিগি পেলে কিন্তু নাপায় আসলতে সিগিবলে ফুলেও বলে কষ্ট পায় বহুত তাৰপিছতে তাৰ পৰা ওলাই আহি পেলে আমি এতিয়া আমাৰ নেক্সট লোকেশনত যাম আকৌ বাস ধৰিব লাগিব বাস ধৰি পেলে তাৰপিছত আমি ইতিয়া মানে যাম ৰামোজী ফিল্ম সিটিত জব সিনেমাবোৰ বনায় সিনেমাবোৰ কেনেকে বনায় একচন মুভি কেনেকে বনায় তাৰপিছতে ক্ৰাইম থ্ৰিলাৰ বিলাক কেনেকে বনায় ৰোমান্টিক মুভি কেনেকে বনায় এইবোৰ সব ইয়াতে দেখায় ইয়াতে এতিয়া খালি এটাই মানে শো চলিব একচন মুভি কেনেকে দেখায় হেতু জলদি চাম চাই পিছত তাৰ পিছত কাৰ্নিভেল চলি আছে হলিডে কাৰ্নিভেল ইয়াতে হলিডে কাৰ্নিভেলত বহুত কিবা কিবি প্ৰগ্ৰাম হৈ থাকে তো হেয়াও চাবলৈ যাম ইয়াতে দেখাব মানে কেনেকে শ্বুট হয় আৰু একচন মুভি বিলাক কেনেকে কি কৰে হেবোৰ ইয়াতে সব দেখায় হিফালে বাইক চাইক ৰাখি থৈ দিছে ওলাই আহি পেলে এফালে এখন মানে গাঁৱৰ নিচিনা এখন আছে আৰু তাৰ পিছত ইয়াৰ ওচৰতে কাৰ্নিভেল চলি আছে আমি এতিয়া যাম কাৰ্নিভেলত কাৰণ আন্ধাৰো হৈ আহিছে বতৰো হৈ আহিছে আমি ঘৰো যাব লাগিব মানে ৰুমো যাব লাগিব তাৰ কাৰণে জলদি অলপমান প্ৰগ্ৰাম চাই পেলে প্ৰগ্ৰামত ডিজে হ'ব মানে কোনোবা
আহিব আৰু বাহিৰৰ পৰা কোনোবা তেওঁলোকে ডান্স কৰিব কিবা কিবি হ'ব আৰু এয়া অলপমান চাম আৰু অলমষ্ট আমাৰ প্ৰায়খিনি চাই হৈছে কিন্তু কিছুমান জেগাত মানে অলপমান যাবলৈ অসুবিধাৰ কাৰণে যোৱা হোৱা নাই যেনেকৈ যোনটো চেন্নাই এক্সপ্ৰেছৰ যোনটো টেম্পল আছিলে সেইটো বহুত ওপৰত আছিলে গতিকে সেইটো যোৱা নহ'লে আৰু তাত বাছো যোৱা নাছিলে গতিকে আমি তাত যাব নহ'লে ইয়াতে হৈ আছে কাৰ্নিভেল হৈ আছে এইফালে ডান্স কৰি আছে সেইফালে ষ্টেজ আছে সেই ষ্টেজতে ডান্স পাৰফৰ্মেঞ্চ হৈ আছে কিবা কিবি ইয়াতে অকণমান চাই পেলাই ডান্স চান্স কিবা কিবি চাই তাৰপিছত আমি ওলাই আহিলোঁ ওলাই আহি পেলাই ইয়াতে DJ হৈ আছে মানে ইয়াত DJ হ'ব এনেকৈ ৰাস্তাতে আৰু যোনবিলাক ৰোড আছে এই ৰোডবোৰতে এনেকৈ DJ আহিছে তেওঁলোকে পাৰফৰ্ম কৰিব এতিয়া অলপমান ফূৰ্তি কৰিম আৰু ইয়াতে আপোনালোকে চাই থাকক দেউতাই একদম পুৰা মজা পাইছে মোক কৈ আছে কৈছে ইমান কষ্ট কৰি গোটেই দিনটো চোৱাৰ পাছত বোলে ইমান ধুনীয়া এণ্টাৰটেইনমেণ্ট হৈ গৈছে একদম পুৰা নাচিছে আৰু লগৰজনো লগ পাই লৈছে লৈ পেলাই পুৰা DJ লগত পুৰা বিহু মাৰি দিছে একদম এইবোৰতো গোটেই ৰাতি হৈ থাকিব কিন্তু আমি গোটেই ৰাতি থাকিব নোৱাৰোঁ কাৰণ আমি গাড়ী ভাড়া কৰি আহিছোঁ গাড়ী ড্ৰাইভাৰজনো তলত ৰখি আছে আমিও জল্দি জল্দি যাব লাগে আৰু বতৰ বহুত বেয়া হৈছে ইয়াতে দিনটো ইমান ভাল থাকে আৰু ৰাতি এনেকৈ বৰষুণ দিয়ে ইয়াতে ৰাস্তাতে কিবা কিবি মানে এনেকৈ ঘূৰাই লৈ ফুৰাইছে দেখা কিবা কিবি শ্ব' কৰাইছে কিবা ডান্স কৰিছে কোনোবাই ৰাস্তাবিলাকত ৰোডবিলাকত এনেকৈ চাৰ্কেল কৰি কৰি এইবোৰ দেখাই আছে আমি আৰু বেছি টাইম নাথাকোঁ আৰু ইয়াৰ পৰা ওলাম আৰু ওলাই পেলাই বাহিৰত খাবগৈও লাগিব বহুত টায়াৰ্ডো হৈ গৈছোঁ কিন্তু ৰাতি মানে বহুত ধুনীয়া লাগে জেগাবোৰ চাবলৈ কাৰণে গাইজ ইয়াতে মানে কাৰ্নিভেল চলি আছিলে হলিডে কাৰ্নিভেল তাতে DJ নাই ডান্স পাৰফৰ্মেঞ্চ হৈছে আৰু এইবিলাক কিবা কিবি দেখাইছে আৰু মানে ৰাতি বহুত বেছি ধুনীয়া হয় যেতিয়া লাইটিংবিলাক জ্বলে লাইট জ্বলে গোটেই চাৰিওফালে যেতিয়া লাইট চাইটবিলাক জ্বলি যায় তেতিয়া আৰু বেছি দেখিব ধুনীয়া হৈ যায় জেগাবোৰ এইবোৰ দেখাই আছে বহুত টায়াৰ্ড হৈ গৈছোঁ ঘূৰি ঘূৰি গোটেই দিনটো ৰাতিপুৱা 9টা বজাতে আহিছোঁ গোটেই দিনটো হে ইয়াতে খালি এটাই বস্তু আছে খানাবিলাক বহুত বেছি দাম বাকী চব ঠিক আছে আমাৰ DJ वाले বাবু আকৌ আহি গ'ল খোজকাঢ়ি খালি জোতা পিন্ধি পিন্ধি ভৰি বিষাই গৈছে জোতা খুলি ল'লোঁ ইয়াতে হৈছিলে ন যোধা আকবৰৰ শ্বুটিং হৈছিলে ইয়াত কিমান ধুনীয়া চাওকচোন বেক সাইডটো দেখাই আছোঁ বেক সাইডটো আৰু ধুনীয়া হয় ये देखो এইফালে চাওক এইফালে যে আৰু ধুনীয়া লাগিছে যেতিয়া লাইটবিলাক লগাই দিছে মেজিকেল গ্লো গাৰ্ডেন এখন আজি ওপেনিং হৈছে ন মেজিকেল গ্লো গাৰ্ডেনখন মানে আজি ইনগ্ৰেশ্যন আছিলে আজি আমাৰ লাগ ভাল হয় নহলে এখন ইমান ধুনীয়া নহয় মানে লাইটিংবোৰ নাছিলে আগতে এখন আজি ফাৰ্ষ্ট ইনগ্ৰেট কৰিছে কাৰ্নিভেলৰ লগতে
উই আর সো লাকি সেইকাৰণে আমি দেখি গ'লো আৰু চাওক এখন ইমান ধুনীয়া হয় মানে লাইটিঙৰ কামাল এইবিলাক লাইটিঙে কি কৰিব নোৱাৰে আছে মেজিকেল গ্লো গাৰ্ডেনত সব ফালে কেৱল লাইটিঙৰ যাদু গছকেইডাল চাওক ইমান ধুনীয়া লাগিছে এনেকুৱা লাগিছে গছকেইডালত বৰফ পৰি আছে কিন্তু বৰফ পৰা নাই এইবোৰ চব লাইটৰ কাৰণে এনেকুৱা হৈছে এইবোৰ চব লাইটিং বহুত আছে কিমান চাই শেষ কৰিব নোৱাৰি সেইবোৰ মানে চাই শেষ কৰিব নোৱাৰি কেতিয়াও পানী নহয় এইবোৰ লাইট পানী নিচিনা কৰি দিছে এইবোৰ লাইট হয় লাইট এতিয়া 7:30 হৈছে আমি আহিছিলোঁ ৰাতিপুৱা 9টা বজাত এতিয়া চাই শেষ হৈছে আৰু এতিয়া যামগৈ আৰু অকণমান বৰষুণ অহা নিচিনাও হৈ গৈছে গতিকে এতিয়া আৰু ঘূৰি নাথাকোঁ এইফালে বাছ ৰখি আছে এতিয়া বাছত উঠি আৰু যাই দিম বৰষুণ আহি গ'লে দিগদাৰ হৈ যাব সেইকাৰণে যাব মনে যোৱা নাছিলে কিন্তু যাবতো লাগিবই উপায় নাই এয়া বাছত আমি যাম এতিয়া ঘৰলৈ এই উঠি ল'ব দিয়ক আমি এইখনত উঠিম কেনেকুৱা লাগিলে হে এইটো ৰাস্তাটো আমি বাছত উঠিলোঁ বাছত উঠি এতিয়া যাম আৰু ৰুমলৈ মোৰ ফেচটো দেখি চাগে আপোনালোকে গম পাই গৈছে মই কিমান বেছি টায়াৰ্ড হয় গোটেই দিনটো 9টা বজাৰ পৰা গোটেই দিনটো এনেকেই আছোঁ এতিয়া মানে এনেকুৱা লাগিছে কেনেকৈ গৈ ৰুম পাম ৰুম পাই আৰু শুম মানে বিচনাত পৰিম আৰু শুম এনেকুৱা লাগিছে মানে ভাবিছোঁ মই অহা দিনাখনৰ পৰা একো খোৱাই নাই মানে বাহিৰত একো খোৱা নাই ৰুমতে খাই আছোঁ কিবা কিবি বনাই আজি ভাবিছোঁ হায়দৰাবাদত আহিছোঁ এতিয়া হায়দৰাবাদী বিৰিয়ানী টেষ্ট নকৰিলে নহ'ব গতিকে বিৰিয়ানী লৈ যাম আৰু ৰুমত গৈ বিৰিয়ানী খাম ফাইনেলি আহি ৰুম পালোহি বিৰিয়ানী লৈ আহিলোঁ বিৰিয়ানী লৈ আহি এতিয়া খাবলৈ বহিছোঁ আৰু এতিয়া ধৈৰ্য নাই মানে খাম আৰু শুম তো এই ভিডিঅ'টো ইমানতে আছিলে আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই